ফাৰ্মিং বিজনেছ মানে কি ফাৰ্মিং সেক্টৰত কি বিজনেছ আছে মানে ঘৰৰ পৰা কৰিব পাৰি একদম কম মূলধনত কৰিব পাৰি ষ্টেপ বাই ষ্টেপ জানি লওক বন্ধুসকল আজি আলোচনা কৰিম ফাৰ্মিং বিজনেছ প্লান ইন আসাম অসমৰ ভিতৰত আমি কি ফাৰ্ম কৰিব পাৰি কেনেকুৱা ফাৰ্ম কৰিব পাৰি আজিৰ ভিডিঅ'টো হেতু আলোচনা কৰিম আপোনালোকে ভিডিঅ' স্কিপ নকৰিব সম্পূৰ্ণ চাব যে আপোনালোকে ঘৰত বহি নাথাকি আপোনালোকে অসমৰ ভিতৰত যদি আছে বা আপোনালোকে বেকাৰ বহি আছে তেতিয়াহ'লে আপোনালোকে ঘৰতে বহি কি ফাৰ্ম কৰিব পাৰে বন্ধুসকল একচুৱেলি ঘৰত বহি আপোনালোকে কম টকাৰ ভিতৰত আপোনালোকে পল্ট্ৰি ফাৰ্ম কৰিব পাৰে পল্ট্ৰি বুলি ক'লে ব্ৰইলাৰ যিটো কোম্পানীৰ ফাৰ্ম আছে মানে কোম্পানীৰ লগত যোগাযোগ কৰি আপোনালোকে এক নম্বৰত কোম্পানীৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে কোম্পানীৰ লগত ফাৰ্ম কৰিব পাৰে নিম্নতম মূলধন লাগিব ফাৰ্মত পোৱালি বা আপোনাৰ চিক্স দানা ফিডাৰ সবখিনি কিন্তু ফিডাৰ নহয় দানা পোৱালি এইবিলাক মেডিচিন সবখিনি কিন্তু কোম্পানী দিব সেকেন্ড হৈছে যে নিজাকৈ যদি ফাৰ্ম কৰে নিজাকৈ দেশী বা সোণালী মুৰ্গী ফাৰ্ম কৰিব পাৰে দেশী বা সোণালী মুৰ্গী এইটো এটা দেশী মুৰ্গী হয় বা আমি থলুৱা লোকেল বুলি কওঁ থলুৱা লোকেল মুৰ্গী ফাৰ্ম কৰিব পাৰে থলুৱা লোকেল মুৰ্গী একচুৱেলি ফাৰ্মিংৰ কাৰণে পঢ়িলে তেতিয়াহ'লে আপোনালোকে কম মূলধনেদি মানে একদম কম মূলধনেদি ঘৰৰ পৰা কৰিব পাৰিব আপোনালোকে যিটো বিজনেছ কৰি আছে বা যিটো কামে কৰি আছে সেইটো কাম কৰি থাকিব পাৰিব জাষ্ট পাৰ্ট টাইম হিচাপত আপোনালোকে সেইটো কাম আৰম্ভ কৰিব পাৰে লাহে লাহে 50-100টা মুৰ্গী দি পেলাই সো এইটো কৰিলেও আপোনালোকে মাহত এটা 5,000-10,000 টকা এটা ইনকাম কৰিব পাৰিব তৃতীয়টো হৈছে ডাক ফাৰ্মিংটো হৈছে যে বহুত প্ৰফিটেবল হয় অসমৰ ভিতৰত বহুত প্ৰফিটেবল হয় ডাক ফাৰ্মিং কিয়নো অসমৰ ভিতৰত হাঁহৰ পোৱালি এটা ডাঙৰ কৰাৰ পিছত প্ৰতিটো হাঁহ কিন্তু 450-500 টকা আমি মাৰ্কেটত বা বজাৰত বিক্ৰী কৰিব পাৰোঁ সেইটো কাৰণে আপোনালোকে যদি বেকাৰ বহি আছে ঘৰত তেতিয়াহ'লে আপোনালোকে ডাক ফাৰ্মিঙো কৰিব পাৰে ডাক ফাৰ্মিঙত খৰচাও বহুত কম ডাক ফাৰ্মিঙত একচুৱেলি খৰচাও কম আছে যিহেতু যদি আপোনালোকৰ পুখুৰী এখন থাকে মানে সৰু পুখুৰী থাকিলেও হ'ব ডাক ফাৰ্মিঙত তেতিয়া খৰচাও বহুত কম হৈ যাব সো তাৰপিছত আপোনালোকে ডাক ফাৰ্মিঙৰ লগত আপোনালোকে যদি পুখুৰী থাকে তেতিয়াহ'লে আপোনালোকে ফিছ ফাৰ্মিং কৰিব পাৰে ফিছ মানে আপোনালোকে যিবিলাক মাছ আমি বজাৰত খাদ্য খাওঁ বজাৰত মানে যিবিলাক মাছ আমি কিনিবলৈ প্ৰতি ডেইলি ইউজ হয় এইটো আপোনালোকে ফিছ ফাৰ্মিঙো কৰিব পাৰে ফিছ ফাৰ্মিঙো ঘৰৰ পৰা কৰিব পাৰি ক'তো যাব নালাগে আপোনালোকে কমকৈ আৰম্ভ কৰক এইবিলাক ফাৰ্মিং চেক্টৰৰ বিজনেছ হয় তাৰপিছত হৈছে গোট ফাৰ্মিং আপোনালোকে কৰিব পাৰে ঘৰত বেকাৰ বহি নাথাকি 5টা-10টা মানে ছাগলী দি আৰম্ভ কৰক প্ৰথমত ব্লেক বেংগল ছাগলী দি আৰম্ভ কৰিব পাৰে মানে বেংগল জাতৰ যিটো আমাৰ থলুৱা লোকেল যিটো বা ছাগলী সেইটো দি আৰম্ভ কৰিব পাৰে তাৰপিছত হৈছে যে আপোনালোকে ডায়েৰী ফাৰ্ম কৰিব পাৰিব ডায়েৰী ফাৰ্মটো হৈছে যে আপোনালোকে গাখীৰ উৎপাদন কেনেকুৱা কৰিব গাখীৰ উৎপাদনৰ কাৰণে আপোনালোকে 2-3টা গৰু যদি ৰাখে 2-3টা গৰু ৰাখি পেলাই তাৰ পৰা গাখীৰ উৎপাদন কৰি পেলাই আপোনালোকে বজাৰজাত কৰিব পাৰে বজাৰত কৰিলে আজিৰ দিনত কিন্তু মাৰ্কেটত গাখীৰ চাহিদা বহুত গাখীৰ চাহিদা কিয়নো গাখীৰ চাহিদা কিয় বেছি গাখীৰ চাহিদা আমি আজি সবেই কিন্তু গাখীৰ খাবলৈ নাপাওঁ কাৰণ বজাৰত কিনিবলৈ নাপায় গাখীৰ নাই সো গাখীৰ ফাৰ্ম বা ডেইৰী ফাৰ্ম যিটো আছে সেইটো কৰিব পাৰে তাৰপিছত আপোনালোকে কিন্তু যিটো মাছৰুম আছে মাছৰুম ফাৰ্মিঙো কৰিব পাৰে এইটো এটা আইডিয়া দিছোঁ আপোনালোকক মাছৰুম ফাৰ্ম কৰিব পাৰে মাছৰুম ফাৰ্মৰ বজাৰত চাহিদা বহুতখিনি বেছি আছে বহুত চাহিদা আছে সো বন্ধুসকল ইয়াৰ মাজত এটা কথা কওঁ যে আপোনালোকে যদি এইবিলাক ফাৰ্মিং কৰে প্ৰতিটো ফাৰ্মিঙৰ ডিটেইলছ এটাকৈ ভিডিঅ' দিম আপোনালোকে কমেণ্টছ কৰিব লাগিব কমেণ্টছ কৰিব লাইক কৰিব শ্বেয়াৰ কৰোঁতে কমেণ্টছ কৰোঁতে কোনো টকা পইচা নালাগে যদি প্ৰতিটো মাছৰুম হওক পল্ট্ৰি হওক হাঁহ হওক ফিছ ফাৰ্মিং হওক প্ৰতিটোৰ বিষয়ে এটাকৈ ডিটেইলছ আলোচনা কৰিম কেনেকৈ ফাৰ্ম কৰিব আৰম্ভ কৰিম সো আপোনালোকক যদি লাগে নিশ্চয় কমেণ্টছ কৰিব এটাকৈ আৰম্ভ কৰিম আৰু ইয়াৰ মাজত এটা কথা কওঁ যে আপোনালোকে যদি পল্ট্ৰি সেক্টৰত হাঁহ মুৰ্গী বা সোণালী ব্ৰইলাৰ কয়লাৰ সেইবিলাক যদি ফাৰ্মিং কৰে আমাৰ লগত যোগাযোগ কৰিব আমি অসমৰ প্ৰতিটো ডিষ্ট্ৰিক্টত মানে হাঁহৰ পোৱালি মুৰ্গীৰ পোৱালি টাৰ্কি চিল্কি সকলো ধৰণৰ পোৱালি কিন্তু আমি ডেলিভাৰী কৰি আছোঁ যদি লাগে নিশ্চয় যোগাযোগ কৰিব আৰু চেনেলত নতুন থাকিলে চেনেল ছাবস্ক্ৰাইব কৰিব ভিডিঅ' ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ কৰিব নাপাহৰিব বন্ধুসকল থেংক ইউ সম্পূৰ্ণ ভিডিঅ' দেখাৰ কাৰণে